আজিতো অখিল গগৈ ডাঙৰীয়াওতো মিয়া প্ৰেমত একেবাৰে অন্ধ হৈ গ'ল। লৰেণজ্যোতি গগৈ ডাঙৰীয়াও সেনেকুৱা। কংগ্ৰেছ আৰু AIUDF মিত্ৰপক্ষ, বাহিৰে দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেথা। AIUDF 2005 চনত প্ৰতিষ্ঠা হোৱা কালৰ পৰা কংগ্ৰেছ আৰু AIUDF মিত্ৰপক্ষ, বাহিৰে দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেথা। কংগ্ৰেছ আৰু UDF বেলেগ নহয়। অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰে। গৌৰৱ গগৈ ডাঙৰীয়াই হওক, কোনোবা তেওঁলোকৰ নেতৃত্বই হওক, নিশ্চিতভাৱে ইণ্টাৰনেল তেওঁলোকৰ এৰেঞ্জমেণ্ট হ'ব। আৰু কিবা কাৰণত যদি অফিচিয়েল নহয়ো আনঅফিচিয়েলি তেওঁলোকে কৰিব। কাৰণ তেওঁলোকে জানে যে আমাৰ সমষ্টি 25টা বা 26টাই, এই 25টা বা 26টাতে আমি জিকিব পাৰিম। গতিকে কোনটোত কোন জিকিব পাৰে এই কথাখিনি নিশ্চয় তেওঁলোকৰ অভ্যন্তৰত তেওঁলোকে গোটেই কথাবিলাক বুজি উঠিছে। আৰু তেওঁলোকে যে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে, কংগ্ৰেছৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাজনেও জানে। তেওঁকো যদি সোধে, তেওঁক যদি আপুনি মঙলদৈত যদি সোধে কোনোবা এজন যে মঙলদৈত কংগ্ৰেছ জিকিব নেকি, তেওঁলোকে প্ৰশ্নটোৰ উত্তৰ দিওঁতে বহুত কষ্ট হ'ব তাৰমানে। গতিকে এনেকুৱা বিভিন্ন অসমৰ সমষ্টি আছে, বিধানসভা সমষ্টিত, য'ত কংগ্ৰেছ আজি শূন্য, কিন্তু কেইটামান বিশিষ্ট অঞ্চলত কংগ্ৰেছৰ অৱস্থান আছে। একেটা অঞ্চলক লৈ দুটা দলৰ মাজত AIUDF কংগ্ৰেছ বা অখিল গগৈ, আজিতো অখিল গগৈ ডাঙৰীয়াওতো মিয়া প্ৰেমত একেবাৰে অন্ধ হৈ গ'ল। লৰেণজ্যোতি গগৈ ডাঙৰীয়াও সেনেকুৱা। গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা নকওঁৱেই। গতিকে তিনি গগৈৰ যিটো এটা তেওঁলোকে কৈ আছে, তিনি গগৈ মিল হ'লে অসমৰ ৰাজনীতি বদলি যাব। তিনি গগৈৰ লগ হ'লে অসমৰ এই 25-26টা সমষ্টিতেই তেওঁলোকৰ মাজতেই মানে যুঁজখন হ'ব। খিলঞ্জীয়া মানুহৰ অঞ্চলত আমি য'ত অসমক ভাল পোৱা লোক আছে, অসমীয়াক ভাল পোৱা লোক আছে, বা ভাৰতবৰ্ষৰ সুৰক্ষা উন্নয়নৰ কথা চিন্তা কৰা লোক আছে, সেই অঞ্চলত কংগ্ৰেছ বা তেওঁলোকৰ যিটো ইণ্ডিয়া এলায়েন্সৰ কোনো অস্তিত্ব নাইকিয়া হৈ যাব 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।